আজি আহিছোঁ কেৰিয়াৰ ট্ৰেকলৈ। বৰ্তমান আজি 12:52 আৰু আজি জুবিনদাৰ জন্মদিন, সেইকাৰণে এখন জুবিনদাৰে পৰ্ট্ৰেট আঁকিব আহিছোঁ। মই গৈ পোৱা যিহেতু দেৰি, সেইকাৰণে পপছে গোটেই ডুডলিংখিনি কৰি থৈ দিছে আৰু অকণমান সি বহি লৈছে। মই স্কেটছ কৰাত লাগিলোঁ। আমাৰ ভাৰ্গৱে আউটলাইন বনাই আছে গ্ৰীপ বনোৱাৰ পিছত। এতিয়া আমি কৰি চাওঁ। স্কেটছটো সম্পূৰ্ণ কৰি বেছ টোনটো মাৰি দিলোঁ আৰু এতিয়া পপ লাগি গ'ল বেকগ্ৰাউণ্ড বনোৱাত। যিহেতু দুটা বহুত ভাগৰত আছোঁ আৰু ৰাতি বহুত সময় হ'ল, সেইকাৰণে আমি চাহ আৰু লং খাই ল'লোঁ। ৰংটো মিক্স কৰি পপছ লাগি গ'ল চাৰ্টটো বনোৱাত। আচলতে পেইণ্টিংখন আমি জুবিনদাৰ বাৰ্থডে দিনাখনেই বনাইছিলোঁ, কিন্তু ভিডিঅ' এডিট কৰি প'ষ্ট কৰিবলৈ সময় হোৱা নাছিলে। বাকী এতিয়া আমাৰ পেইণ্টিংখন সম্পূৰ্ণ হোৱা দিশত আগবাঢ়িছে। কেনেকুৱা হৈছে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ছবিখনৰ আমি কিছুমান বস্তু সলাই দিলোঁ। চাৰ্টটো অলপ বেলেগ আছিলে আৰু আমি নিজৰ মতে কৰিলোঁ চাৰ্টটো, আৰু আমি মূৰত গামোচা এখন দি দিলোঁ। সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। আমাক এনেকৈ আগলৈও মৰম কৰি যাব। আমাৰ যদি ভিডিঅ'বোৰ চাই ভাল পায়, তেতিয়াহ'লে আমাক ফ'ল' আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ এটা ফ'ল'ৱে আমাক বহুত উৎসাহ জনায়। পপছে গামোচাখনত ডিটেইল দি আছে। এতিয়া পেইণ্টিংখন সম্পূৰ্ণ কৰি আমি দুটাই নিজৰ নাম দুটা পেইণ্টিংখনৰ তলত লিখি ল'লোঁ। সম্পূৰ্ণ পেইণ্টিংখন হৈছে এইখন। কমেণ্টত জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবলৈ নাপাহৰিব। আকৌ পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানেই। বাই বাই।